বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আনিছোঁ। এয়া চাওকচোন, এতিয়া আমাৰ ঘৰত এই অক্টোবৰ মাহৰ আজি 1 তাৰিখ সোমালে, তথাপিতো আমি এয়া কঁঠাল খাই আছোঁ। কঁঠালটো বহু বেমাৰৰ কাৰণে ভাল, সেইটো কাৰণে সকলো মানুহে কঁঠাল খাব লাগে। বতৰৰ ফল বতৰত খোৱাটো ভাল। কিছুমান মানুহে কয় গৰমত কঁঠাল নাখাওঁ বুলি, আচলতে সেইটো নহয়। গৰমতে কঁঠালটো খালে ভিতৰৰ গৰম বস্তুটো বাহিৰ ওলাই যায়। মই কিন্তু কঁঠাল খাই খুবেই ভাল পাওঁ। আপোনালোকে বাৰু কঁঠাল খাই ভাল পায়নে? আৰু বেছি পকা কঁঠালটো মোৰ কাৰণে মোৰ ভাল নালাগে, কিন্তু আমাৰ কঁঠালটো এতিয়া যে উলিয়াইছোঁ এয়া দেখিছেনে? একে বহুত টান হয়, খায়ো ভাল লাগে। এই ইমান সৰু কঁঠালটোত ইমানখিনি ওলাইছে, এয়া দেখিছে? এয়া চাওকচোন কিমানখিনি ওলাইছে। এতিয়া খাবলৈ এয়া ভগাই লৈছোঁ, এয়া দেখাই দিছোঁ কেনেকুৱা টান। অকণমান খাই চাইছোঁ ময়ো, ইমান মিঠা, সোৱাদো বহুত বেলেগ। কঁঠালৰ ফুডটো খাই ভালেই লাগে, গুটিকেইটাও বহুত ভাল লাগে। এবাৰ আমাৰ কঁঠালজোপা মানুহে খাই চালে আৰু দ্বিতীয়বাৰ মানে এৰিবলৈ মন নাযায়। বহুতে আমাৰ কঁঠালজোপা খায়। অক্টোবৰ মাহৰ আজি 1 তাৰিখ সোমাল, তথাপিতো আমি এয়া কঁঠাল খাই আছোঁ। আপোনালোকৰ বাৰু এনেকৈ কঁঠাল দেখিলে লোভ লাগেনে? এয়া চাওকচোন, ছোৱালীজনীয়ে খাই আছে, ডাঙৰ ছোৱালীজনী, তাই কঁঠাল খাই আছে। আৰু তাইক দিছোঁ, তাই মানে ইমান ভাল নাপায়, তথাপিও তাইক জোৰ কৰি পেলাই দিছোঁ। টান বস্তুটো বেছি ভাল পায়, এয়া টান, সেইটো কাৰণে তাই আকৌ এফুটা লৈ লৈছে। ছোৱালীজনীয়ে খাই আছে, ময়ো খাইছোঁ, কিন্তু মই খোৱা দেখুওৱা নাই। সৰু ছোৱালীজনীও এফুটা খাইছে, তাইক খোৱা দেখা নাই। মানুহজনেও খাই আছে, মানুহজনৰ মুখখন বাৰু দেখুওৱা নাই, দেখুৱাব নিদিয়ে। ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।